বৃহত্তৰ অসমীয়া যুৱ মঞ্চ দৰং জিলা সমিতিখন যোৱা 19 তাৰিখ দেওবাৰে মঙ্গলদৈ হৰগৌৰী মন্দিৰ ভৱনত অনুষ্ঠিত হৈ যায়। এই সভাত সভাপতিত্ব কৰে মাননীয় শ্ৰী বিচিত্ৰ শৰ্মাদেৱে। সভাৰ প্ৰস্তাৱ মৰ্মে নতুন সমিতিখন গঠন কৰা হয়। নৱনিযুক্তি সমিতিখন ক্ৰমে মুখ্য উপদেষ্টা শ্ৰী বিচিত্ৰ শৰ্মা, সভাপতি লুৎফুৰ শেখ, উপসভাপতি শ্ৰী চক্ৰধৰ ডেকা আৰু শ্ৰী তৰুণ নাথ, সচিব প্ৰধান শ্ৰী অৰূপ ডেকা, সহসচিব জন্নতুন ফিৰদৌছ, বিত্তীয় সম্পাদক শ্ৰী ধনমণি মালাকাৰ, সাংগঠনিক সম্পাদক বাপু আলী, শ্ৰী তপন ডেকা, সাংস্কৃতিক সম্পাদক ধৰ্মেন্দ্ৰ দাস। নিউজ ডেস্ক AIN লাইভ। বৃহত্তৰ অসমীয়া যুৱ মঞ্চ দৰং জিলা সমিতিখন যোৱা 19 তাৰিখ দেওবাৰে মঙ্গলদৈ হৰগৌৰী মন্দিৰ ভৱনত অনুষ্ঠিত হৈ যায়। এই সভাত সভাপতিত্ব কৰে মাননীয় শ্ৰী বিচিত্ৰ শৰ্মাদেৱে। সভাৰ প্ৰস্তাৱ মৰ্মে নতুন সমিতিখন গঠন কৰা হয়। নৱনিযুক্তি সমিতিখন ক্ৰমে মুখ্য উপদেষ্টা শ্ৰী বিচিত্ৰ শৰ্মা, সভাপতি লুৎফুৰ শেখ, উপসভাপতি শ্ৰী চক্ৰধৰ ডেকা আৰু শ্ৰী তৰুণ নাথ, সচিব প্ৰধান শ্ৰী অৰূপ ডেকা, সহসচিব জন্নতুন ফিৰদৌছ, বিত্তীয় সম্পাদক শ্ৰী ধনমণি মালাকাৰ, সাংগঠনিক সম্পাদক বাপু আলী, শ্ৰী তপন ডেকা, সাংস্কৃতিক সম্পাদক ধৰ্মেন্দ্ৰ দাস। নিউজ ডেস্ক AIN লাইভ। যিকোনো খবৰৰ বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।